মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এক্সাৰচাইজ 1.1 ৰ কুৱেশ্যন নম্বৰ 4 দিছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা। কুৱেশ্যন নম্বৰ 4 ৰ সলিউশ্যন চাবা। সলিউশ্যন লেট a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b ইকুৱেল, তোমালোকে প্ৰশ্নত চাবা ইয়াত আমাক যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰ্হিৰ নিৰ্ণয় কৰিব দিছে, তেন্তে b ধৰিবা কিমান 3, b ইকুৱেল 3। এতেকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ। চাবা ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰিলে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি কি জানো a ইকুৱেল bq + r 0 লেছ দেন ইকুৱেল r লেছ দেন b। তেন্তে ইয়াত চাবা a ইকুৱেল b, bৰ মান কিমান ধৰিছিলো আমি 3, তেন্তে লিখিবা 3q + r, 0 লেছ দেন ইকুৱেল r লেছ দেন b, bৰ ঠাইত কিমান লিখিবা 3। এতেকে r ইকুৱেল r মান আমি কিমান পাম r চাবা 0, 0ৰ পৰা ডাঙৰ 3ৰ পৰা সৰু আৰু 0ৰ সমান, 0ৰ পৰা ডাঙৰ 3ৰ পৰা সৰু সংখ্যা কি আছে 0, 1, 2। যদি r ইকুৱেল 0, a ইকুৱেল এই 3q প্লাছ যি r আছে এই r ৰ ঠাইত এই 0ৰ মানটো বহাই দিয়া 3q + 0, তেন্তে আমি কিমান পাম এই 0 আঁতৰাই দিয়া কি হ'ব 3q, এৰ মান কিমান পালো 3q, ... 1 নম্বৰ। যদি r ইকুৱেল 1, a ইকুৱেল 3q + 1, ... 2 নম্বৰ। যদি r ইকুৱেল 2, a ইকুৱেল 3q + কিমান হ'ব r ৰ ঠাইত 2 বহাই দিয়া 3। এতিয়া প্ৰশ্নত আমাক কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰ্হিৰ। এতিয়া চাবা যোগাত্মক অখণ্ড সংখ্যাটো কি ধৰিছিলো আমি a, তেন্তে আমি a ৰ বৰ্গ কৰিব লাগিব। চাবা a ইকুৱেল কিমান আছে 3q, কিমান নম্বৰ সমীকৰণ 1, 2 আৰু 3টা সমীকৰণ আছে, তেন্তে ইয়াত আমি লিখিব পাৰো সমীকৰণ 1, 2 আৰু 3 বৰ্গ কৰি, সমীকৰণ 1, 2, 3 বৰ্গ কৰি। এতিয়া 1 নং সমীকৰণৰ পৰা a ইকুৱেল কিমান আছে 3q, তেন্তে প্ৰথমে a স্কোয়াৰ ইকুৱেল 3q হোল স্কোয়াৰ কৰিব পাৰো আমি। 3q হোল স্কোয়াৰ ভাঙি দিয়া, 3q হোল স্কোয়াৰ হ'ব 3q হোল স্কোয়াৰ, 3q মাল্টিপ্লাই কি হ'ব 3q, 3 3 যা কিমান হ'ল 9, q মাল্টিপ্লাই কৰিলে হয় q স্কোয়াৰ। ইয়াত আমি লিখিব পাৰো 9q স্কোয়াৰ। কিন্তু আমাক প্ৰশ্নত কৈছে 3m নাইবা 3m + 1 আৰ্হিৰ। এতিয়া 3m ইয়াক আমি যদি 3 দি মাল্টিপ্লাই কৰি দিওঁ 3q স্কোয়াৰ, তেন্তে আমি ইয়াত 3q স্কোয়াৰৰ ঠাইত m লিখিব পাৰো। আমি লিখিম য'ত m ইকুৱেল 3q স্কোয়াৰ, কাৰণ আমাক প্ৰশ্নত কৈছে 3m নাইবা 3m + 1 আৰ্হিৰ। সমীকৰণ 2ৰ পৰা তেন্তে প্ৰথমে আমি লিখিম a স্কোয়াৰ ইকুৱেল 3q + 1 হোল স্কোয়াৰ। ইয়াত আমি অভেদ ব্যৱহাৰ কৰিম a + b হোল স্কোয়াৰ। a + b হোল স্কোয়াৰৰ অভেদ হয় a স্কোয়াৰ + 2ab + b স্কোয়াৰ। তেন্তে ইয়াক 3q a বুলি ধৰা, ইয়াক b বুলি ধৰা,
প্ৰথমে আহিব 3q হোল স্কয়াৰ a স্কয়াৰ হোল প্লাস 2ab a কিমান 3q b কিমান 1 প্লাস 1 ৰ স্কয়াৰ কি হল b স্কয়াৰ 3q স্কয়াৰ আমি কি বুলি জানো 9q স্কয়াৰ ইয়াত লিখা 9q স্কয়াৰ প্লাস 2 3 যা 6 6 1 যা কিমান হ'ব 6a 6q প্লাস 1 ৰ স্কয়াৰ ভাঙি দিয়া 1 ৰ স্কয়াৰ হয় 1 ৰ স্কয়াৰ 1 মাল্টিপ্লাই 1 কিমান হ'ব 1 এ হ'ব ইয়াত লিখিব পাৰো কি 1 এতিয়া আমাক চাবা আৰহি বন সজাব দিছিলে 3m + 1 ইয়াত চাবা আমি 1 পালো তেন্তে এই দুটাৰ পৰা আমি 3 এটা কমন লৈলো 9q স্কয়াৰ আৰু 6q ৰ পৰা 3 কমন ললে হ'ব 3 3 গুণ 9 q স্কয়াৰ প্লাস 3 2 গুণ 6 লগত q এটা ৰাখিবা এই +1 বাহিৰত ৰাখিবা ইয়াৰ ঠাইতে আমি লিখিব পাৰো 3m + 1 কাৰণ 1 আমি পাইছো আমাক খজাব দিছিলে আৰহি 3m + 1 ইয়াত লিখিবা যত m = 3q স্কয়াৰ + 2q এতিয়া সমীকৰণ 3 ক আমি বড় কৰিম 3 নম্বৰ সমীকৰণৰ পৰা বড় কৰিম সমীকৰণ 3 ত আছে আমাৰ বড় কৰি দিয়া a স্কয়াৰ = 3q + 2 হোল স্কয়াৰ ইয়াতো অভেদ ব্যৱহাৰ কৰিম a + b হোল স্কয়াৰৰ a স্কয়াৰ প্লাস 2a b কিমান 2 প্লাস b স্কয়াৰ 3q হোল স্কয়াৰ ভাঙি দিয়া কিমান হ'ব 9q স্কয়াৰ প্লাস 3 2 যা 6 6 2 যা কিমান হ'ল 12 12q প্লাস 1 2 স্কয়াৰ কিমান হ'ব 4 কিন্তু আমাক খজাব দিছিলে চাবা 3m নাইবা 3m + 1 আৰহিৰ তেন্তে ইয়াত আমি কৰিব পাৰো 9q স্কয়াৰ প্লাস 12q ইয়াক লিখিব পাৰো 3 + 1 হলনে 1 এটা পালো আমি এতিয়া কি কৰিবা এই 9q স্কয়াৰ 12q আৰু 3 ৰ মাজত কমন আহি আছে 3 এটা কমন ললো ইয়াত লিখিব পাৰো 3 3 গুণ 9 q স্কয়াৰ প্লাস 3 4 গুণ 12 q প্লাস 3 1 গুণ কিমান হল 3 প্লাস 1 বাহিৰত ৰাখিবা ইয়াক লিখিবা 3m + 1 হলনে 3m + 1 আৰহি যত m = কি পালো আমি 3q স্কয়াৰ 4q + 1 3q স্কয়াৰ প্লাস 4q প্লাস 1 এতিয়া আমি কি পালো চাবা 3m পালো আকৌ 3m + 1 পালো আকৌ 3m + 1 পালো ইয়া লিখিম আমি প্ৰশ্নৰ পৰা তোমালোকে ইয়াৰ পৰা ইয়ালে লিখি দিবা দেখা গল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰহিৰ এই হল ইয়াৰ সলিউশন কোৱেশ্চন নম্বৰ 5 দিছে ইউক্লিড বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m + 1 নাইবা 9m + 8 আৰহিৰ কোৱেশ্চন নম্বৰ 4 দৰে এই প্ৰশ্নটো সমাধান কৰিম ইয়াত আমি 4ত b = 3 ধৰিছিলো কিন্তু ইয়াত b = আমি 9 নধৰো যদি 9 ধৰো তেন্তে ঘন কৰিবলৈ হলে অংকটো কি হ'ব বহুত ডাঙৰ হ'ব মানবিলাক বহুত ডাঙৰ ডাঙৰ ওলাব এই কাৰণে আমি ঘন কৰোতে আমি ইয়াত 9 ৰ ঠাইত কি ধৰিম b3 চাবা কেনেকৈ কৰো কোৱেশ্চন নম্বৰ 5 ৰ সলিউশন চাবা এই 4 দৰে লেট a যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 এতেকে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাও a = 3q + r 0 <= r <= 3 r ৰ মান আমি কিমান পালো 0, 1, 2 যদি r = 0 a = 3q + 0 এর মান কিমান পাম আমি 3q যদি r = 1 a = 3q + 1 2 যদি r = 2 a = 3q + 2 সমীকৰণ আমি তিনিটা পালো এতিয়া আমাক প্ৰশ্নত কোৱা হৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো তেন্তে ইয়াত যোগাত্মক অখণ্ড সংখ্যা কাক ধৰিছিলো 1 তেন্তে a ৰ ঘন আমি কৰিব হলে এই সমীকৰণ 1 2 আৰু 3 ক আমি ঘন কৰি দিও তেন্তে সমীকৰণ 1 2 আৰু 3 ঘন কৰি সমীকৰণ 1 ৰ পৰা আমি পাও সমীকৰণ 1 ত আছে কিমান চাবা a = 3q a³ = 3q হোল কিউব কৰিবা এই 3q হোল কিউব ভাঙিলে আমি পাম 3q হোল কিউব ভাঙিলে 3q × 3q × 3q হ'ব 3 3 গুণ 9 9 3 গুণ কিমান হ'ল 27 q q q তিনিটা পূৰণ কৰিলে কি হ'ব q কিউব ইয়াত আমি লিখিম 27q কিউব কিন্তু আমাক
দেখুৱাব দিছে 9m 9m plus 1 বা 9m নাইবা 9m plus 8 আৰ্হিত তেন্তে ইয়াক আমি সজাব পাৰো 9m আকাৰে ইয়াত চাবা যদি আমি ইয়াত কমন লওঁ তো 9 দি প্লাই মাল্টিপ্লাই কৰি দিও 9 3 গুণ 27 কিউ কিউব হলে 9 3 যা কিমান হল 27 কিউ কিউব ইয়াত আমি লিখিব পাৰো 9m বুলি ইয়াত লিখিবা যত m ইকুৱেল এই m ৰ ঠাইত 3q কিউবৰ ঠাইত আমি m লিখিছিলো তেন্তে যত m ইকুৱেল 3q কিউব বুলি দিবা সমীকৰণ 2 ক আমি ঘন কৰিলো a কিউব ইকুৱেল টু 3q প্লাস 1 হোল কিউব ইয়াক 3q a বুলি ধৰো ইয়াক b বুলি ধৰো তেন্তে a প্লাস b হোল কিউব হ'ব a প্লাস b হোল কিউবৰ অভেদ হ'ল a কিউব প্লাস 3a স্কয়াৰ b প্লাস 3ab স্কয়াৰ প্লাস b কিউব তেন্তে 3q ক আমি a বুলি ধৰিছিলো ইয়াত হ'ব a কিউব হোল কিউব দিবা প্লাস 3a স্কয়ার a কি 3q তার হোল স্কয়ার দিবা b কি 1 প্লাস 3ab স্কয়ার 3a a কিমান 3q b হোল কিমান 1 1 ৰ স্কয়ার দিবা প্লাস b কিউব কিমান হ'ব 1 ৰ কিউব 3 কিউব হোল কিউবক ভাঙিলে হ'ব 27 q কিউব প্লাস 3 1 যা 3 3 1 যা 3 মাল্টিপ্লাই 3q স্কয়ার ভাঙি দিয়া কিমান হ'ব 9q স্কয়ার প্লাস 3 3 যা 9q মাল্টিপ্লাই 1 ৰ স্কয়ার কিমান হ'ব 1 প্লাস 1 ৰ কিউব হ'ব কিমান 1 এতিয়া 27q কিউব 27q কিউবে রাখা প্লাস 3 গুণ কিমান হল 27q স্কয়ার প্লাস 9 গুণ 9 9q প্লাস হল 1 প্রশ্নত আমাক ওলাব দিছে 9m plus 1 আৰ্হিৰ তেন্তে ইয়াত আমি 1 পালো ইয়াত এটা 9 কমন লৈ লোৱা ইয়াত 9 কমন ললে আমি 9 3 গুণ কিমান হ'ব 27 q কিউব প্লাস 9 3 গুণ কিমান হ'ব 27 q স্কয়ার প্লাস 9 যেতিয়া কমন আহি গল তেন্তে ইয়াত থাকিব কি q এটা প্লাস হল কিমান 1 ইয়াক আমি লিখিব পাৰো 9m plus 1 তেন্তে ইয়াত লিখিবা যত m ইকুৱেল 3q কিউব প্লাস 3q স্কয়ার প্লাস q সমীকৰণ 3 ক আমি ঘন কৰিলো a কিউব ইকুৱেল টু 3q প্লাস 2 হোল কিউব এতিয়া সবা ইয়াক a বুলি ধৰা ইয়াক b বুলি ধৰা a প্লাস b হোল কিউব a প্লাস b হোল কিউবৰ অভেদ ব্যৱহাৰ কৰি ইয়াক সমাধান কৰিম প্ৰথমে আহিব কি a কিউব 3q কিউব প্লাস 3a স্কয়ার a হ'ব 3q হোল স্কয়ার b হোল কিমান 2 প্লাস 3ab স্কয়ার a কিমান 3q b হোল কিমান 2 স্কয়ার প্লাস 2 ৰ কিউব দিবা 3q কিউব ভাঙি দিয়া 27q কিউব প্লাস 3 2 যা কিমান হল 6 মাল্টিপ্লাই 3q স্কয়াৰক ভাঙি দিয়া 3 2 যা কিমান হল 6 3q স্কয়াৰক ভাঙিলে হ'ব 9q স্কয়াৰ এটো মাল্টিপ্লাই প্লাস 3 3 যা হল 9q মাল্টিপ্লাই 2 ৰ স্কয়াৰ হ'ব কিমান 4 2 3 যা কিমান 2 ৰ কিউব ভাঙি দিয়া 2 ৰ কিউব হ'ব কিমান 8 2 3 টা পূৰণ কৰিলে কিমান হ'ব 8 ইয়াত আমি পালো 27q কিউব প্লাস 6 9 গুণ হল 54 q স্কয়ার 9 4 গুণ হল 36 q 36q প্লাস হল 8 ইয়াত চাবা আমাক আৰ্হিত প্ৰকাশ কৰিব দিছিলে 9m plus 8 9m plus 1 তো পালোই এটা 9m plus 8 ইয়াত 8 এটা আছে ইয়াত এটা 9 কমন লৈ লোৱা 9 কমন ললে হ'ব 9 3 গুণ 27 q কিউব 9 6 গুণ 54 q স্কয়ার 9 4 গুণ 36 4q প্লাস 8 ইয়াত আমি লিখিব পাৰো 9m plus 8 যত m ইকুৱেল প্লাস 4q এতেকে দেখা গল যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m plus 1 নাইবা 9m plus 8 আৰ্হিত এটি হল ইয়াৰ সলিউশন